বন্ধুসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাছ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি সুপ্ৰিম কোৰ্টৰ এটি হিয়াৰিঙৰ বিষয়ে এইটো ভিডিঅ'ত আলোচনা কৰিম যে ইতিমধ্যে ৰাজ্যত বা দেশত ডিএলএডৰ যি কেছ চলি আছিলে এনআইএছৰ অধীনৰ যিসকল প্ৰাৰ্থী আছিলে যে 18মহীয়া ডিএলএড আৰু 2 বছৰীয়া ডিএলএডৰ মাজৰ যেটো ৰায় আছিলে আৰু এই ৰায়ৰ পৰিপ্ৰেক্ষিততে এনআইএছ ডিএলএডৰ প্ৰাৰ্থীসকলে নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হ'ব লগা হ'ল। তো এই সন্দৰ্ভত যেটো ৰিপিটিশন চলিছিলে বা ৰিপিটিশন যেটো চলি আছে সুপ্ৰিম কোৰ্টত তাৰে আজিৰ দিনটোত অৰ্থাৎ 27 ছেপ্টেম্বৰৰ দিনা যেটো হিয়াৰিং আছিলে সেই হিয়াৰিঙৰ ৰিপৰ্টটো অৰ্ডাৰটো আসলতে কি আহিল বা ৰিপৰ্টটো কেনেকুৱা আছিল এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথম পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব। কাষত থকা বেল আইকনটো অল অপশ্যন থাকিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদৰ লাগি চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল ইয়াতে চাব ডায়েৰী নম্বৰৰ জৰিয়তে আমি যেটো উলিয়াইছোঁ ইয়াতে চাব আপোনালোকে সুপ্ৰিম কোৰ্টৰ যেটো পোৰ্টেল আছে বা ৱেবসাইট যেটো আছে ইয়াতে ডায়েৰী নম্বৰ 349898/2024 গুৰমিন্দৰ সিং ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া। তো এইটো কেছ চলি আছে যেটো এনআইএছ ডিএলএড সন্দৰ্ভত ৰিপিটিশনত ইয়াতে ডায়েৰী নম্বৰো আপোনালোকে দেখা পাব। আজিৰ মূল বিষয়টো আপোনালোকক জনাম যে আজিৰ যেটো লাষ্ট হিয়াৰিং হৈ গ'ল যেটো 27/9/2024। তো ইয়াত আমি কেছ ষ্টেটাছ যদি চাওঁ কেছ ষ্টেটাছত কি আছে পেণ্ডিং মোশন হিয়াৰিং আফটাৰ নোটিছ ফৰ এডমিশ্যন চিভিল কেছ লিষ্ট আফটাৰ 4th উইক লিষ্ট এলং উইথ কেছ ইয়াতে নম্বৰ দিয়া আছে। আৰু মানে আপোনালোকে মুঠতে আজিৰ যেটো হিয়াৰিং হৈ গ'ল এই হিয়াৰিঙত কেছটো পেণ্ডিং আছে মোশনত আছে। তো যেটো মানে ইয়াৰ নেক্সট হিয়াৰিং হ'ব নেক্সট হিয়াৰিঙৰ যেটো টেন্টেটিভ এটা তাৰিখ ইয়াত উল্লেখ কৰিছে 4th উইকৰ পিছত যেটো আছিল 5th 11/2024 তাৰমানে অহা নৱেম্বৰৰ 5 তাৰিখে ইয়াৰ পুনৰবাৰ হিয়াৰিং আছে যে পিটিশনৰ নেম ৰেসপন্ডেন্ট আছে পিটিশনৰ এডভোকেট আছে। তো গোটেইখিনি ইয়াতে চাব আপোনালোকে যদি এটো চাব বিচাৰে তেনেহলে ইয়াতে চাব এই যে আমাৰ যেটো ডায়েৰী নম্বৰ আছে ডায়েৰী নম্বৰ লৈ প্লাই আপোনালোকে সুপ্ৰিম কোৰ্টৰ যেটো ৱেবসাইট আছে তাতে গৈ প্লাই আপুনি ডায়েৰী নম্বৰ দি প্লাই ডিটেইলছটো উলিয়াই চাই ল'ব পাৰে। তো বন্ধুসকল আমি নেক্সট হিয়াৰিং বা কি ইনফৰমেশ্যন আহে আমি আপোনালোকক সময়মতে জনোৱাৰ চেষ্টা কৰিম। ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেণ্ট সেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।